যেহেতু যোৱাকালি SSC ৰিজাল্ট দিছে আৰু আপোনালোকে বহুতে সিলেকশন পাইছে, এতিয়া জয়েন কৰিবলৈ বাকি আছে। আপোনালোকৰ চাকৰি ফিক্স হৈ গ'ল, এতিয়ালৈকে জয়েন কৰিবলৈ বাকি আছে। আৰু আজিৰ পৰা জয়েন কৰালৈকে কেনেকে থাকিব, এইখিনি সময় আপোনালোকৰ কাৰণে সবতকে বেয়া সময় যাব। তাৰ কাৰণে কিয় বেয়া সময় কৈছো আপোনালোকে ভালদৰে শুনিব। বেয়া সময় কিয় যাব কাৰণটো হ'ল, আপোনালোকে এতিয়া পাৰ্টি কৰিব, লগৰ ভাই বন্ধু যতে মাতিব তাতে যাব, কিবা এটা দুৰ্ঘটনা হ'ব, আপোনালোকৰ ফেমিলি কষ্ট পাব। চাকৰি পাইছিলহে, জয়েন কৰাৰ আগতে কিবা এটা অঘটন হৈ গ'ল। এইটো যাতে কাৰো লগত এই ঘটনাটো নঘটে, কাৰণ এনেকুৱা পাই থৈছো আমি, এনেকুৱা আমাৰ লগৰ ভাই বন্ধুৰ লগত হৈছে, গাড়ীত আহোতে এক্সিডেণ্ট হৈ ঢুকাই থাকিছে। তেনেকুৱা প্ৰব্লেম বহুত হৈছে। আপোনালোকক কৈছো, জয়েন নকৰালৈকে পাৰিলে বাইক লৈ ক'বাত নাযাব, নুফুৰিব, লগৰ ভাই বন্ধুৰ লগত পাৰ্টি কৰিলেও ঘৰৰ ওচৰতে কৰিব, দূৰত নাযাব। আৰু মাল খাই বাইক নচলাব, পৰাপক্ষে বাইক নচলাব। এইকেইদিন জয়েন নকৰালৈকে গাড়ী চাৰি নচলাব, ঘৰতে থাকিব, মা দেউতাক সময় দিব, ঠিক আছে? আৰু জয়েন কৰাৰ পিছত এনেও সময় নাপাব। তাৰ কাৰণে কৈছো, এইখিনি সময় মা দেউতাক দিয়ক আৰু ঘৰতে থাকক। এই কেইদিন ঘৰৰ পৰা নোলাব পৰাপক্ষে, আৰু বাইক চাইক গাড়ী চাৰি ইমান নচলাব, ড্ৰিংক কৰিলেও পৰাপক্ষত নকৰিব, ঠিক আছে? আপোনালোকে মানি চলিব। এইকেইদিন জয়েন নকৰালৈকে নিজে ছেফ হৈ চলিব। ভিডিঅ'টো ভাল লাগিলে SSC সিলেকশন হোৱা ভাই বন্ধুৰ তাত শ্বেয়াৰ কৰিব।